প্রশাসন এসপি আর ডিসিক আমি এনেকুৱা জিলা প্ৰশাসন আদিবাসী বিৰোধী বুলি আমি ঘোষণা কৰিছো আজি। কাৰণ আদিবাসী বিৰোধী হয়, আদিবাসী মুখ বন্ধ কৰিব নোৱাৰিব। আমি হয়তো আজি ইয়াৰ পৰাই গোটাই অসম আৰু জংগী আন্দোলন কৰি ঘোষণা কৰিম অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা। গণতান্ত্রিক সিস্টেমটা অধিকার নিয়ে অবভূত রয়া আশা জিন্দাবাদ, আশা জিন্দাবাদ, আশা লং লিভ, আশা লং লিভ। প্রশাসন এসপি আর ডিসিক আমি এনেকুৱা জিলা প্রশাসন আদিবাসী বিৰোধী বুলি আমি ঘোষণা কৰিছো আজি। কাৰণ আদিবাসী বিৰোধী হয়, আদিবাসী মুখ বন্ধ কৰিব নোৱাৰিব। আমি হয়তো আজি ইয়াৰ পৰাই গোটাই অসম আৰু জংগী আন্দোলন কৰি ঘোষণা কৰিম অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা। দেখা গৈছে আজি মুখ্যমন্ত্ৰীৰ ইয়াতে কাৰ্যসূচী আছে, তাৰ পাক মুহূৰ্তত আপোনালোকে এই কাৰ্যসূচী লৈছে, কেনেকে লৈছে, কিয় লৈছে, কি কওক? আমি আজি অসমৰ 16 তাৰিখৰ পৰা আৰম্ভ হৈছে, যোৱাকালি তিনিচুকীয়া হৈছিল। আজি আমাৰ কোকৰাঝাৰ জিলা শিডিউল আছিলে বাইক ৰেলী আৰু আদিবাসী গাঁৱে ভূঞে বিজেপি চৰকাৰক উত্তৰ দিবৰ কাৰণে আমাৰ যি দাবী আছে, মাটি পাট্টা, চাহ শ্ৰমিক দৈনিক মজুৰি 551 টকা আৰু আদিবাসীসকলৰ যি আমাৰ বিদ্ৰোহী সংগঠন একৰ্ড হৈছিলে এই আখৰে আখৰে পালন কৰিব লাগে। আৰু 96 আৰু 98ত আদিবাসীসকলৰ যি ঘৰ উচ্ছেদ কৰা হৈছিল বা ঘৰ মানে গোষ্ঠীগত সংঘৰ্ষ হৈছিল, তেওঁলোকে ন্যায় পোৱা নাই, মাটি পাট্টাত আজিলৈকে যাব পৰা নাই। ইয়াৰ দাবীতে আমি আজি বাইক ৰেলী কৰি পোষ্টাৰিং কৰিবৰ কাৰণে ওলাই আহিছো। কিন্তু আজি কোকৰাঝাৰ জিলা প্ৰশাসনে এসপি আৰু ডিসি আজি পারমিশন এপ্লাই কৰা সত্ত্বেও দিয়া নাই, আমাক ইয়াত ধৰি ৰাখিছে। আমি কৈছো আজি গুলি মাৰিলে মাৰক, আমি গুলি খোৱাৰ কাৰণে সাজি আছো, আমি কত লৈ যাওক আমি তাতে যাম। মুখ্যমন্ত্ৰী অহাৰ প্ৰাক মুহূৰ্তত এই কাৰ্যসূচী লোৱাৰ মূল কিবা বিশেষ উদ্দেশ্য আছে? আমাৰ মুখ্যমন্ত্ৰীক এইটো জবাব বিচাৰি আছো যে অসমৰ মুখ্যমন্ত্ৰীয়ে 2016ৰ পৰা আমাক প্ৰতিশ্ৰুতি দি আছে আদিবাসীসকলক জনজাতিৰ 10% বাকী আছে, ক'ত গ'ল? আদিবাসীসকলক জনজাতিকৰণ দিম বুলি কৈছিল, আদিবাসীসকলক সত্যাপন কৰিম বুলি কৈছিল, কিয় কৰা নাই? অকল ভোটৰ সময়ত বিটিআৰত আহে গাঁৱে ভূঞে তাৰ পালি নেতাবিলাক সোমাই আজি যেনেকুৱা বিজেপি চৰকাৰে নানান প্ৰতিশ্ৰুতি দিছে আপোনালোকে দেখিবলৈ পাইছে। আজি জাষ্টিন লেখাৰ গাঁৱতে যাওক আপোনালোকে, তাৰ ৰাস্তা হোৱা নাই আজিলৈকে। য'ত য'ত বেলেগ জনগোষ্ঠী আছে, য'ত আদিবাসী আছে, তাতে ৰাস্তা খতম। মুখ্যমন্ত্ৰী আহি কিন্তু প্ৰতিশ্ৰুতি দিছিল, যিবিলাক ধৰণৰ কি আছে তেওঁলোকক উভতাই দিব। আমি প্ৰতিশ্ৰুতি বহুতবাৰ পাইছো, বহুতবাৰ শুনিছো, আলোচনাটো কৰিছে, কিন্তু প্ৰতিশ্ৰুতিয়ে থাকি যায়। এইকাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ বিশ্বাস নাই আৰু আমি বিশ্বাস নকৰো। এইটো ছেমি ফাইনেল হয়, 26ত গোটাই অসমতে বিজেপি চৰকাৰক খেদিবৰ কাৰণে আমি সাজু হৈ আছো। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আহ্বানত আজি কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত তথা আঞ্চলিক সমিতিৰ সহযোগত আমি এই যি গোসাইগাঁও সাব ডিভিজনত আজি বাইক ৰেলী পোষ্টাৰিং কাৰ্যসূচী আছিল। আৰু আমাৰ প্ৰশ্ন কেইটামান আছে, বিজেপি চৰকাৰলৈ আমাৰ মুকলি প্ৰশ্ন আছে, মুকলি প্ৰশ্ন আমাক উত্তৰ লাগে। আদিবাসীসকলক জনজাতি মৰ্যাদা কিয় প্ৰদান কৰা নহ'ল? আদিবাসী জনগোষ্ঠীক প্ৰদান কৰি অহা জাতিগত প্ৰমাণ পত্ৰ এতিয়ালৈকে কিয় সংশোধন কৰা নহ'ল? 2022 চনৰ 15 ছেপ্টেম্বৰৰ স্বাক্ষৰিত আদিবাসী শান্তি চুক্তিৰ দফাসমূহ এতিয়ালৈকে কিয় কাৰ্যকৰী কৰা নহ'ল? আদিবাসী চাহশ্ৰমিকসকলৰ দৈনিক মজুৰি 551 টকালৈ কিয় বৃদ্ধি কৰা নহ'ল? 1996-98 চনৰ গোষ্ঠীগত সংঘৰ্ষৰ গৃহৰ আদিবাসীসকলক এতিয়ালৈকে কিয় সংস্থাপন কৰা নহ'ল? আদিবাসী বিদ্ৰোহী সংগঠনৰ সৈনিকসকলক কিয় এতিয়ালৈকে সংস্থাপনৰ ব্যৱস্থা কৰা নহ'ল? আৰু আমি আজি ধিক্কাৰ দিছোঁ, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা 16 তাৰিখৰ পৰা আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি বিদ্ৰোহ আৰম্ভ কৰিছোঁ। ইতিমধ্যে 16 তাৰিখৰ পৰা বিভিন্ন জিলাত বিভিন্ন কাৰ্যসূচী আমি কৰি আহিছোঁ। যোৱাকালিও আমি তিনিচুকীয়াত মুখ্যমন্ত্ৰীক কলা পতাকা প্ৰদান কৰিছোঁ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এই কোকৰাঝাৰত বাইক ৰেলী আৰু পোষ্টাৰিং কাৰ্যসূচীত প্ৰশাসনে বাধা দিছে। আমি কোনো বাধা আজি গণতন্ত্ৰ দেশত আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, গণতন্ত্ৰ দেশত আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰাত বাধা কাৰ নিৰ্দেশত বাধা দিয়া হৈছে? কেইজনক তেওঁলোকে দমন কৰিব? আজি ইয়াত প্ৰশাসনৰ মানুহ আমাক ঘেৰি ৰাখিছে। আমি ধিক্কাৰ জনাইছোঁ আৰু আদিবাসী ছাত্ৰ সন্থা কাকো ভয় নকৰে। যেতিয়ালৈকে আমাৰ প্ৰাপ্য অধিকাৰসমূহ নাহে আমি এই গণতান্ত্ৰিক আন্দোলন কৰি নিম। আৰু আগন্তুক দিনতেও CMA হওক
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা য'তেই যাব, বিজেপি পাৰ্টি নেতাসকলে য'তেই যাব আদিবাসী ছাত্ৰ সন্থাই কিন্তু তীব্ৰ প্ৰতিবাদ কৰিব, তীব্ৰ বাধাৰ সন্মুখীন হ'ব। তেওঁলোকে কৈছিল যে আমাৰ চাহ শ্ৰমিকৰ মজুৰি 351 টকা প্ৰদান কৰিম, আজিলৈকে প্ৰদান নকৰিলে। তেওঁলোকে আমাক বাৰম্বাৰ প্ৰশ্ন কৰি আছে, মানে এই বিজেপি চৰকাৰখন মিছলীয়া চৰকাৰ, আদিবাসী বিৰোধী চৰকাৰ। এই চৰকাৰক কিন্তু আমি BTR নিৰ্বাচনত ওপৰাই পেলাম আৰু BTR নিৰ্বাচনত য'তেই তেওঁলোকে সোমাব, যোন বাগিচা অধ্যুষিত অঞ্চল, আদিবাসী অধ্যুষিত অঞ্চলত আমি সদস্য তীব্ৰ প্ৰতিবাদ কৰি তীব্ৰ বাধা প্ৰদান কৰিম। লগতে আমি এই কামাখ্যা প্ৰসাদ মল্লবচনৰ দ্বাৰা নেতাক ধিক্কাৰ দিছোঁ। স্বগোষ্ঠীয় নেতা হৈ তেওঁলোকে আজি মনে মনে থকাৰ কাৰণে আজি এইবিলাক সমস্যা হৈছে। তেওঁলোকে যদি মাত মতা হ'লে আমাৰ এই দোকান নহ'ল। আজি আদিবাসী শৰণাৰ্থীসকল আজি 1996 চনৰ পৰা আজিলৈকে তেওঁলোকে সংস্থাপন পোৱা নাই। যিবিলাক সমস্যাসমূহ আছে সেইবিলাক সমস্যা সমাধান হোৱা নাই। গতিকে আমি বিজেপি চৰকাৰক ধিক্কাৰ দিছোঁ। অনাগত দিনতো কিন্তু আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ বাধাৰ সন্মুখীন হ'ব, এইটো খাটাং। ঠিক আছে।